নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আৰু মোৰ শ্ৰদ্ধা ৰাইজ আৰু শুভাকাংক্ষী। আপোনালোকে নিশ্চয় ভালে আছে? হয়, ময়ো ভালে আছোঁ। আপোনালোকে ৰাতিপুৱা শুই উঠিয়াই বিভিন্ন সংবাদ মাধ্যমত যদি চকু ফুৰাই বা পাত লুটিয়াই বা বিভিন্ন ইলেক্ট্ৰনিক মিডিয়া টিভিৰ ছুইচ অন কৰিলে টিভিৰ পৰ্দাত আপোনালোকে দেখিবলৈ পাব বা পঢ়িবলৈ পাব মানসিক অৱসাদজনিত উপসৰ্গ আৰু যাক পৃথিৱীৰ বিভিন্ন দেশত বিভিন্ন ধৰ্মত পাপ বা মহাপাপ বুলি গণ্য কৰা হয়। সেই মাৰাত্মক ব্যাধিটো হৈছে আত্মহত্যা, ছুইচাইড। আমি বিশ্বৰ কথা বাদেই দিলোঁ, ভাৰতবৰ্ষকৰ বাৰু বাদেই দিলোঁ, কিন্তু অসমত আমি জানিবৰ পৰা এই মাৰাত্মক ব্যাধিটো, সামাজিক ব্যাধিটো ইমান নাছিল বা আমি শুনিবলৈ পোৱা নাছিলোঁ। কিন্তু বিভিন্ন কাৰণবশতঃ বা বিভিন্ন পৰিৱেশত আজি আমাৰ অসমত বোলে নহয়, এতিয়া সমগ্ৰ বিশ্বতে এই মাৰাত্মক ব্যাধিটো এনেকৈ সংক্ৰমিত হৈছে বা এনেকৈ সমাজত বিয়পি পৰিছে যে ইয়াৰ প্ৰাসংগিকতা আমি সকলোৱে গুৰুত্ব সহকাৰে ল'ব লগা হৈ পৰিছে। হয়, মই ঠিকেই কৈছোঁ, আপোনালোকে ঠিকেই শুনিছে। কিয়নো বিশ্ব স্বাস্থ্য সংস্থাৰ মতে বিশ্বত যিবোৰ মৃত্যু হয়, সেই মৃত্যুবোৰ যি কাৰণত হয়, সেই কাৰণৰ ভিতৰত এই সামাজিক ব্যাধিটোৱে হৈছে ক্ৰয়তম মৃত্যুৰ আচল কাৰণ, যাক বিশ্বৰ একেবাৰে দ্ৰুততম মৃত্যুৰ কাৰণ আত্মহত্যা হিচাপে বিবেচিত হৈছে। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই সাংঘাতিকভাৱে মাৰাত্মকভাৱে অতি দুখ লগা অতি মহাপাপ সামাজিক ব্যাধিটো আচলতে কি আৰু ইয়াৰ বৈজ্ঞানিক কিবা ব্যাখ্যা আছে নেকি, তাৰোপৰি ইয়াক কিবা প্ৰতিৰোধ কৰিব পাৰি নেকি, তাৰোপৰি ইয়াৰ কিবা চিকিৎসা আছে নেকি, এই সম্পৰ্কে আপোনালোকক থুলমূলকৈ আভাস দিবলৈ বিচাৰিছোঁ। আপোনালোকে জানে, যিসকল ব্যক্তিয়ে মৃত্যুৰ লক্ষ্যৰে নিজকে আঘাত কৰি নিজে মৃত্যুক আঁকোৱালি লয় তাকে আত্মহত্যা বুলি কোৱা হয়। এইটোৰ অৰ্থ এইটোৱে হ'ল যে যিসকল ব্যক্তিয়ে নিজৰ জীৱন শেষ কৰাৰ কাৰণে নিজে যিকোনো লক্ষ্যৰে নিজক অনিষ্ট কৰে বা আঘাত কৰে, যাৰ পৰিমাণ হৈছে নিজৰে মৃত্যু। এতিয়া আপোনালোকক কওক, আত্মহত্যাৰ চেষ্টা হৈছে মৃত্যুৰ লক্ষ্যৰে নিজকে আঘাত কৰাৰ আচৰণ, যি আচৰণৰ জৰিয়তে আত্মহত্যাৰ চেষ্টা কৰাৰ ফলত মৃত্যু বা আঘাত নহ'ব পাৰে। এই যে মৰ্মান্তিক অতি দুখ লগা অতি মহাপাপ, এই আত্মহত্যাৰ বৈজ্ঞানিক দৃষ্টিভংগীৰে বিশ্লেষণ কৰিব কেনেকৈ পাৰি চাওঁ। বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা এই আত্মহত্যা জৈৱিক, মানসিক আৰু সামাজিক কাৰকৰ সংমিশ্ৰিত সক্ৰিয় এক জটিল পৰিঘটনা বুলি বিবেচিত কৰিব পাৰি। জৈৱিক কাৰকসমূহ নিউৰ ট্ৰেন্সমিটাৰ। বিভিন্ন গৱেষণাই মগজুৰ ৰসায়ন বিজ্ঞানত বিশেষকৈ চেৰটনিনৰ দৰে স্নায়ু সংবহনকাৰীৰ লগতে হাইপথেলামিক, পিটুইটাৰী এড্ৰিনেলৰ দৰে হৰমনৰ ভাৰসাম্যহীনতাই আত্মহত্যাৰ প্ৰৱণতাৰ দিশটো আঙুলিয়াই দিয়ে। এতিয়া আহকচোন মানসিক কাৰকসমূহ। অধিক ডিপ্ৰেছিভ ডিছঅৰ্ডাৰ, স্কিজোফ্ৰেনিয়া, বাইপোলাৰ ডিছঅৰ্ডাৰ আৰু এনজাইটি ডিছঅৰ্ডাৰ আত্মহত্যাৰ প্ৰৱণতাৰ সৈতে জড়িত। তাৰোপৰি সমগ্ৰ বিশ্বৰ লগতে আমাৰ সমাজতো দ্ৰুতগতিভাৱে বাঢ়ি অহা অত্যাধুনিক প্ৰযুক্তি মোবাইলৰ আসক্তি। আপোনালোকে সদায় দেখি আছে বা আপোনালোকে শুনি আছে যে সমাজৰ বেছিভাগ নৱপ্ৰজন্মৰ হাততে মোবাইল, আৰু তেওঁলোকে এই মোবাইলৰ প্ৰতি আসক্তি আৰু তেওঁলোকে ব্যৱহাৰ কৰা বেয়া দিশটোৱে তেওঁলোকক শাৰীৰিক আৰু মানসিকভাৱে অতি প্ৰভাৱান্বিত কৰিছে। অতিকৈ আচৰিত কথাটো হ'ল, বিশ্বৰ বিভিন্ন দেশে মোবাইলৰ আসক্তিৰ ওপৰত বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰাৰ অন্তত তেওঁলোকে নিশ্চিত হৈছে যে যিসকলে মোবাইলৰ প্ৰতি আসক্তি হয় তেওঁলোকৰ বেছিভাগৰে অসংযতভাৱে ব্যৱহাৰ কৰা মোবাইলৰ ফলত আত্মহত্যা বা আত্মহত্যাৰ চেষ্টাৰ দৰে প্ৰৱণতাই গা কৰি উঠিছে। ইয়াৰ উপৰিও অতিপাত আৱেগিক অনুভৱ কৰা আৰু আশাহীনতা অনুভৱ কৰা ব্যক্তিৰো এনেকুৱা প্ৰৱণতা আহিব পাৰে। সামাজিক কাৰকৰ ভিতৰত যিসকল ব্যক্তিয়ে ভাবে যে তেওঁ সামাজিকভাৱে বিচ্ছিন্ন হৈছে, অতিপাত গুণ্ডাগিৰিও আত্মহত্যাৰ প্ৰৱণতা আনিব পাৰে। পৰিয়ালৰ মাজত যদি আত্মহত্যাৰ ইতিহাস থাকে তাৰো প্ৰৱণতা হ'ব পাৰে। উচ্চ সংঘাত বা হিংসাত্মক সম্পৰ্কেও আত্মহত্যাৰ প্ৰৱণতা আনিব পাৰে। নিয়োগৰ অৱস্থা, নিবনুৱাৰ সমস্যা, দৰিদ্ৰতা আৰু ড্ৰাগছৰ আসক্তি এইবোৰো আত্মহত্যাৰ প্ৰৱণতা আনিব পাৰে। আপোনালোকে আত্মহত্যাক কিদৰে প্ৰতিৰোধ কৰিব পাৰিব? একেবাৰে চিধা কথা, আপোনালোকে আত্মহত্যাৰ ভাৱনাবোৰ একেবাৰে মনত নানিবই বা তাৰ পৰা আপোনালোকে মুক্তভাৱে বিচৰণ কৰক, বা আত্মহত্যাৰ প্ৰৱণতাৰ যিবোৰ কাৰক আছে সেই কাৰকৰ পৰা আপোনালোকে একেবাৰে দূৰত থাকক। লাগিলে যিয়ে নহওক, আপুনি আত্মহত্যাৰ পৰা বাচি গ'ল, লগতে সমাজতো আত্মহত্যা প্ৰতিৰোধ হ'ল। এই আত্মহত্যা প্ৰতিৰোধটোৱে হ'ল সমাজৰ এক ৰাজহুৱা স্বাৰ্থৰ অগ্ৰাধিকাৰ আৰু আত্মহত্যাৰ দ্বাৰা মৃত্যুৰ সংখ্যা হ্ৰাস কৰিবলৈ লোৱা নিশ্চিত পদক্ষেপ। বিভিন্ন চৰকাৰী অনুষ্ঠান, বেচৰকাৰী অনুষ্ঠান আৰু ৰাইজৰ মাজত সজাগতা, সচেতনতা আৰু সংবেদনশীলতা সৃষ্টিৰ জৰিয়তেও প্ৰতিৰোধৰ পদক্ষেপ ল'ব পাৰি।
আত্মহত্যা প্ৰতিৰোধৰ বাবে IASP অৰ্থাৎ দ্য ইণ্টাৰনেশ্যনেল এছ'চিয়েশ্যন ফৰ ছুইচাইড প্ৰিভেনশ্যন এই স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে আত্মহত্যা আৰু আত্মহত্যাৰ চেষ্টাৰ দৰে এই সামাজিক ব্যাধিটোৰ প্ৰতি অতি গুৰুত্ব সহকাৰে তেওঁলোকে দিনে ৰাতিয়ে কাম কৰি থাকে। আত্মহত্যা প্ৰতিৰোধ কৰিবলৈ আত্মহত্যাৰ বিপদজনক কাৰকবোৰ যেনে মদ, ভাং, ড্ৰাগছৰ প্ৰতি আসক্তি, দৰিদ্ৰতা, সামাজিক দুৰ্বলতা হ্ৰাস কৰি মানসিকভাৱে সুস্থ হৈ নিজৰ কামবোৰ নিষ্ঠাৰে কৰিব লাগে। ইয়াৰ চিকিৎসা কিদৰে কৰিব পাৰি? আপোনাৰ যদি জ্বৰ হৈছে, বড়ি এটা খাইছে, ধুনীয়াকৈ ভাল পালে। মূৰৰ বিষ হৈছে, মূৰৰ বিষৰ বড়ি খালে, ভাল পালে। কিন্তু আত্মহত্যাৰ দৰে এই মাৰাত্মক ব্যাধিটোৰ কোনো ধৰণৰ চিকিৎসা আজিলৈ কৰোৱা মই দেখা নাই। অৱশ্যে ব্যক্তিজনৰ কি কাৰকৰ বাবে মনত আত্মহত্যাৰ ভাৱ জাগ্ৰত হয়, সেই কাৰকবোৰৰ ফলপ্ৰসূ চিকিৎসা বা কাৰকবোৰক শৃংখলভাৱে বৰ্জন কৰিব পাৰিলেই হতাশা ভাৱবোৰ নাইকিয়া কৰি মূল সুঁতিলৈ পুনৰ ঘূৰাই আনিব পাৰি। উদাহৰণস্বৰূপে বিভিন্ন কাৰণত মানসিক চাপ পোৱা বা মানসিক বিকাৰগ্ৰস্ত ব্যক্তিক মানসিক চিকিৎসকৰ দ্বাৰাই পুনৰ নিজৰ স্থানলৈ ঘূৰাই আনিব পাৰি। ঠিক সেইদৰে ধ্যান, ধাৰণা আৰু যোগাসনৰ জৰিয়তেও আত্মহত্যা ভাৱনাবোৰ দূৰ কৰিব পাৰি। ড্ৰাগছৰ আসক্তিত পৰা ব্যক্তিসকলক হতাশা আৰু উদাসীনতা দূৰ কৰিবৰ বাবে তেওঁলোকক ডি এডিকশ্যন চেণ্টাৰত ৰাখি সম্পূৰ্ণৰূপে আসক্তিমুক্ত কৰি সুস্থ সবল মনৰ অধিকাৰী কৰিব পাৰি। শেষত মই সমাজৰ সকলো শ্ৰেণীকে ক'ব বিচাৰিছোঁ যে অত্যাধুনিক প্ৰযুক্তি, মোবাইলৰ অসংযত ব্যৱহাৰ, মানসিক আৱেগ, অৰ্থনৈতিক অস্থিৰতা প্ৰতিৰোধ কৰি মানসিক সুস্থতাৰ বাবে সজাগতা বৃদ্ধি কৰি সমাজৰ সকলো লোকৰ বাবে সামগ্ৰিক কল্যাণ সাধন কৰিব পৰা এটা সুস্থ সবল মুক্ত মনৰ আৰু এজন সৎ ব্যক্তি হ'বৰ বাবে অনুপ্ৰাণিত হ'ব লাগে আৰু আনকো অনুপ্ৰাণিত কৰিব লাগে। আৰু তেতিয়া দেখিব আত্মহত্যা আৰু আত্মহত্যাৰ প্ৰৱণতাৰ চেষ্টাৰ দৰে ঋণাত্মক ছবিখন আমাৰ সমাজত আৰু কোনোদিনে স্থান নাই। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মাৰাত্মক সামাজিক ব্যাধিটোৰ পৰা সজাগতা, সচেতনতা আৰু সংবেদনশীলতাৰ জৰিয়তে জৈৱিক, মানসিক আৰু সামাজিক কাৰকসমূহ দূৰ কৰি নিজকে সুস্থ সবল ব্যক্তিৰ পৰিচয় দিয়াৰ লগতে এখন সুস্থ সবল সমাজৰ গঠন হ'ব বুলি মই নিশ্চিত, য'ত নাথাকিব এই মাৰাত্মক সামাজিক ব্যাধিটো। ধন্যবাদ।